ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত বিজ্ঞানৰ 3 নম্বৰ লেসন আলোচনা কৰিম। 10মান শ্ৰেণীৰ বিজ্ঞানৰ এইটো দুটা লেসন অলৰেডি আমি তোমালোকক MCQ আৰু মাজৰ প্ৰশ্নবোৰ দি দিছোঁ। আজি আমি আলোচনা কৰিম অধ্যায় 3 ধাতু আৰু অধাতু। বৰ ইম্পৰ্টেণ্ট লেসন এইটো। এইটোৰ মাজৰ পৰা মই ইম্পৰ্টেণ্ট MCQ খিনি দি দিম, যিখিনি তোমালোকক আগন্তুক HSLC-ত আহিব সেইখিনি। ইয়াৰে মাজৰ পৰা মই MCQ খিনি ৰেডি কৰি লৈছোঁ। তাৰে পিছত তোমালোকক যিখিনি অনুশীলনীত যিখিনি তোমালোকৰ দৰকাৰী কুৱেশ্যন আছে সেইখিনিও মই দি দিম। গতিকে আহা আমি দেৰি নকৰি আজিৰ কুৱেশ্যনখিনি আলোচনা কৰোঁ। মই প্ৰথমতে তোমালোকৰ কাৰণে মই MCQ খিনি যুগুত কৰি লৈছোঁ। তাৰে পিছত এতিয়া তোমালোকক একফালৰ পৰা মই দেখাই যাম, তোমালোকে নোট ডাউন কৰি ল'বা। গতিকে চোৱা, ধাতু আৰু অধাতু এইটো হৈছে আমাৰ চেপ্টাৰ 3 ইম্পৰ্টেণ্ট 20টা MCQ মই ইয়াতে লিখি লৈছোঁ। আশা কৰিছোঁ ইয়াৰ পৰাই তোমালোকক কমন পৰিব। তোমালোকে যদি গুৰুত্ব আৰু সহকাৰে ভিডিঅ'টো চোৱা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত এটা ভাল ফলাফল আনিবলৈ সক্ষম হ'বা। গতিকে 1 নম্বৰ MCQটো চাবা, আটাইতকৈ নমনীয় ধাতুটো কি? এইটো হৈছে সোণ। চাবা, আটাইতকৈ নমনীয় ধাতুটো হৈছে সোণ। ইয়াতে এটা অপশ্যন দিয়া আছে সোণ, ৰূপ, তাম আৰু এলুমিনিয়াম, কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সোণ। চাবা, 2 নম্বৰ MCQটো হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো কি? এটা হৈছে সোণ। ইয়াতে দিয়া আছে অপশ্যন কেইটা চোৱা, সোণ, ৰূপ, এলুমিনিয়াম আৰু সীস। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব ৰূপ। 3 নম্বৰটো চাবা, তোমালোকে মই অপশ্যনবিলাক দিয়াৰ লগে লগে তোমালোকে নিজে নিজে যেতিয়া ভিডিঅ'টো চোৱা নিজে নিজে এনচাৰটো ক'বলৈ চেষ্টা কৰিবা। চাবা, সাধাৰণ উষ্ণতাত জুলীয়া তৰল ধাতুটো কি? তলৰ গেলিয়াম, চিজিয়াম, সীস আৰু পাৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাৰা। তাৰে নেক্সট MCQটো চাবা, সাধাৰণ উষ্ণতাত জুলীয় অধাতুটো কি? এটা দিয়া আছে আয়োডিন, এটা আছে ব্ৰমিন, এটা আছে ক্লৰিন আৰু ছালফাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰমিন। এই ব্ৰমিনটো হ'ব শুদ্ধ উত্তৰ। আৰু নেক্সট MCQটো চাবা, দ্যুতি থকা অধাতুটো তলৰ পৰা বাছি উলিয়াব লাগে। কাৰ্বন, ছালফাৰ, ফছফৰাছ আৰু আয়োডিন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব আয়োডিন। তাৰে নেক্সট কুৱেশ্যনটো চাবা, তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? এটা হৈছে মেগনেছিয়াম, এটা হৈছে ছ'ডিয়াম, এটা হৈছে সীস আৰু গেলিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছ'ডিয়াম। তাৰে পিছৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো এটা উভধৰ্মী অক্সাইড? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। চাবা, Na2O, K2O, CuO, Al2O3। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব Al2O3। তাৰে পিছৰটো চাবা, তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, মনোযোগ দিবা। তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়? 1 নম্বৰটো হৈছে Na2O, Fe2O3, CuO, PbO। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন A, Na2O। তাৰপিছত চাবা, 9 নম্বৰ MCQটো চাবা, CuAl, NaF এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্নক্ৰমত সজালে চোৱা এইটো। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব C। তোমালোকে লিখি ল'বা, মই ইমান কৈ নাথাকোঁ। তাৰপিছত চাবা 10 নম্বৰ কুৱেশ্যনটো, তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এইটো হ'ব Na দিয়া আছে, Fe, Cu, Ag। ইয়াতে Na হ'ব। তাৰপিছত চাবা 11 নম্বৰ MCQটো, তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? এইটো কি আছে? Cu, Fe, Ag আৰু Al। এনচাৰটো হ'ব C নম্বৰ এনচাৰটো শুদ্ধ। তাৰপিছত 12 নম্বৰ MCQটো চাবা, তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? এইটো Al দিয়া আছে, Na দিয়া আছে, Fe আৰু Ca দিয়া আছে। এইটো হ'ব অপশ্যন C, Na।
তাৰে নেক্সট চাবা তলৰ কোনটো ধাতুৱে উভধৰ্মী অক্সাইড গঠন কৰিব এইটো হৈছে NaCaAl আৰু Cu ইয়াৰে চাৰিটাৰে C নম্বৰ আনসাৰটো হ'ব এলুমিনিয়াম Al তাৰে পিছত চাবা তলৰ কোনটো সংকৰ ধাতুত মাৰ্কিউৰি Hg থাকে অপশন এ দিয়া আছে নিষ্কলংক তীখা বি দিয়া আছে এলনিক সি দিয়া আছে সল্ডাৰ আৰু ডি দিয়া আছে জিংক এমালগাম এনসাৰটো হ'ব ডি জিংক এমালগাম তাৰে নেক্সট 15 নম্বৰ MCQটো হৈছে আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো কি ইয়াতে চোৱা আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগ চাৰিটা অপশন দিয়া আছে গ্ৰেনাইট হীৰা আইৰণ আৰু আয়োডিন যেটো সকলোৱে জানা এইটো হীৰা হ'ব এনসাৰ এইটো এটা ইম্পৰ্টেণ্ট MCQ তাৰে পিছত চাবা আটাইতকৈ সক্ৰিয় ধাতুটো কি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে আইৰণ জিংক মেগনেছিয়াম আৰু এলুমিনিয়াম ইয়াৰ এনসাৰটো হ'ব মেগনেছিয়াম Mg তাৰে নেক্সট MCQটো হ'ল অলৌহ সংকৰ ধাতুটো হৈছে নিকেল ইনভাৰ পিতল আৰু ওপৰৰ এটাও নহয় কোনটো হ'ব এইটো হ'ব পিতল তাৰে পিছৰটো চাবা খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকন নহয় কিয় এইটো হৈছে এইটো এক নম্বৰ অপশনটো দিছে চোৱা টিনতকৈ জিংক দামী এইটো নহয় জিংকৰ গলনাংক টিনতকৈ বেছি এইটোও নহয় জিংক টিনতকৈ অধিক সক্ৰিয় সি নম্বৰ আনসাৰটো শুদ্ধ জিংক টিনতকৈ কম সক্ৰিয় এইটো শুদ্ধ আইৰণৰ উপৰি নিষ্কলংক তীখা থাকে Ni আৰু Cr Sn আৰু Cu Ag আৰু Al Cl C আৰু Mn ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ আমাৰ একদম শেষৰ MCQটো হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো হৈছে ইয়াত অপশন দিয়া আছে সোণ ৰূপ এলুমিনিয়াম আৰু সীস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ৰূপ আশা কৰিছোঁ তোমালোকে MCQ কেইটা মনোযোগ সহকাৰে চাইছা ইয়াতে আমি পাঠৰ ভিত্তিত থকা যিখিনি কুৱেশ্যন আছে আৰু যিখিনি মোৰ অনুশীলনীৰ কুৱেশ্যন আছে যিখিনি ইম্পৰ্টেণ্ট গোটেইখিনি মই এতিয়া তোমালোকৰ লগত আলোচনা কৰিম চাবা প্ৰশ্নাৱলী ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত জুলীয়া এইটো উদাহৰণ দিব দিছে এইটো হৈছে পাৰা কি কৈছে সাধাৰণ উষ্ণতাত জুলীয়া 2 নম্বৰটো কৈছে কটাৰীৰে সহজে কাটিব পাৰি লিথিয়াম তাপৰ আটাইতকৈ সুপৰিবাহী কপাৰ আৰু তাপৰ কম পৰিবাহী হৈছে সীস তাৰ পিছৰ কুৱেশ্যনটো চাবা তলত বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া এইটো হৈছে 3FeS + 4H2OG বিক্রিয়া ঘটি Fe3O4 + 4H2G তাৰে পিছৰটো পানীৰ লগত ক্যালসিয়ামৰ বিক্রিয়া CaS + 2H2OL বিক্রিয়া ঘটি CaOH2Aq + H2G পানীৰ লগত পটাছিয়ামৰ বিক্রিয়া 2Kas + 2H2OL বিক্রিয়া ঘটি 2KOH Aq + 2H2G তাৰে নেক্সট কুৱেশ্যনটো চাবা ধাতুৰ ঘাত সহনীয় আৰু নমনীয় অৰ্থ বহলাই লিখা এইটো একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো চাবা ধাতুৰ ঘাত সহনীয়তা ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰিৰে কোবাই সহজে পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি তাকে ঘাত সহনীয়তা বুলি আকৌ এবাৰ মই পঢ়ি দিছোঁ চাবা ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰিৰে কোবাই সহজে পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি তাক ঘাত সহনীয়তা বুলি তাৰে পিছত ধাতুৰ নমনীয়তা ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল কৰি তাৰৰ ৰূপ দিব পাৰি তাকে ধাতুৰ নমনীয়তা বুলি আকৌ এবাৰ মাতি দিছোঁ ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল কৰি তাৰৰ ৰূপ দিব পাৰি তাকেই ধাতুৰ নমনীয়তা বুলি গতিকে আমি নমনীয়তা আৰু ঘাত সহনীয়তা পালোঁ
এবার আমার এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? আমি আজিৰ এই ক্লাছটোত আমি ছ'চিয়েল চায়েন্সৰ 3 নম্বৰ লেচনৰ গোটেইখিনি কুৱেশ্যন দি শেষ কৰিম। চাবা, সোডিয়াম অতি সক্ৰিয়, ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে। ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়। বুজি পাইছা নে কি বুলি কৈছে? সোডিয়াম অতি সক্ৰিয়, ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে। গম পাইছা? ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে। কি কৈছে দেখিছানে? ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়। তাৰে পিছতো চাবা, সোডিয়াম অক্সিজেন আৰু মেগনেছিয়াম ইলেক্ট্ৰনৰ বিন্দুৰ গঠন কৰা। ইয়াতে চোৱা, Na 2 8 আৰু 1 2 8 আৰু 1, ইয়াতে 2 8 2 8, এই 2 8 8 বা Na2O। গতিকে তোমালোকে এইটো লিখি ল'বা। তাৰে পিছত চাবা, ইলেক্ট্ৰনৰ স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO গঠন লিখা। ইয়াতে এনেকৈ দিয়া আছে Mg2H2, তাৰপিছত Mg2H2 প্লাছ, গতিকে 2H2 মাইনাছ, এইটোতো ধনাত্মক, এইটো হৈছে ঋণাত্মক বা MgO। নেক্সট 7 নম্বৰ চোৱা, এই যৌগটোত থকা আয়নসমূহ কি কি? কুৱেশ্যনটো মই লেখা নাই, N+, Na+, Mg2 + O2। পিছত আয়নীয় যৌগৰ গলনাংক কিয় বেছি? আয়নীয় যৌগবোৰৰ আন্তঃআয়নীয় বিদ্যুৎ স্থিতিয় আকৰ্ষণ বল অতি বেছি, ফলত আয়নসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন, সেইবাবে এইবোৰৰ গলনাংক বেছি। তাৰে নেক্সট চাবা, তলত দিয়াবোৰৰ সংজ্ঞা দিয়া। মণিক, এইকেইটা ইম্পৰ্টেণ্ট দেই, তোমালোকে এইকেইটা অলপ মনোযোগ দি চাবা। এটা হৈছে মণিক। মণিকনো কি? পৃথিৱীৰ খোলাত যিবোৰ বস্তু মৌল বা যৌগ অৱস্থাত পাব পাৰি সেইবোৰক মণিক বুলি। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ আখৰ চিনি পোৱাত অসুবিধা হয়, কিবা বুজি নোপোৱা, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা প্লিজ। মই বেয়া নাপাওঁ, ভাল পাম। আৰু যদি কিবা ক'ৰবাত মোৰ অলপ ভুলভ্ৰান্তি হৈছে, তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাই দিবা। আকৰ চাবা, যিবোৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি সেইবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়। কি বুলি কৈছে? যিবোৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি সেইবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়। গতিকে এটি 3 নম্বৰটো চোৱা, খনিজ মল। খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবোৰৰ লগত যিবোৰ অপদ্ৰব্য বা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বুলি। এইটোতো খনিজ মল বুলি ক'লে আমি সাধাৰণতে বুজিয়ে পাওঁ, মল মানে লেতেৰা বস্তু। গতিকে ইয়াতে সেইটোৱে কৈছে, খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবোৰৰ লগত যিবোৰ অপদ্ৰব্য বা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বুলি। তাৰে নেক্সট কুৱেশ্যনটো চাবা, প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুবিধ ধাতুৰ নাম। এইটো কিমান যে ইম্পৰ্টেণ্ট মই ক'ব নোৱাৰোঁ, এইবাৰ পৰীক্ষাত আহো যেন কৰি আছে এই কুৱেশ্যনটো। প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম গ'ল্ড আৰু প্লেটিনাম। তাৰে পিছৰ কুৱেশ্যনটো চাবা, অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? এইটো ইম্পৰ্টেণ্ট, বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।
কোনবোৰ ধাতু সহজে ক্ষয় নহয়? গোল্ড, ৰূপ, প্লেটিনাম, টাইটেনিয়াম। তাৰপিছৰ কুৱেশ্যনটো, সংকৰ ধাতু কি? দুই বা ততোধিক ধাতু বা অধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বোলে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। দুই বা ততোধিক ধাতু বা অধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বোলে। তোমাক এটা হাতুৰি, এটা বেটাৰী, অলপ তার আৰু এটা সুইচ দিয়া হ'ল। চাবা, ইয়াৰ পৰা ব্যাখ্যা কৰিব দিব। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? চোৱা, ইয়াতে মই ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ যে হাতুৰিৰে কোবালে ধাতু পাতল হ'ব, আনহাতে অধাতু গুৰি হ'ব। যেতিয়া বেটাৰীৰ বাল্ব, তার, সুইচ ব্যৱহাৰ কৰি ধাতুক বৰ্তনীত সংযোগ কৰা হয়, তেতিয়া বৰ্তনীটোৰ মাজেৰে কাৰেণ্ট পাৰ হৈ যায় আৰু বাল্বটো জিলিকি উঠে। অধাতু সংযোগ কৰিলে বাল্বটো একেবাৰে পোহৰ নহয়। ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী। তাৰে বি নম্বৰটো কৈছিল, ধাতু বা অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা উল্লেখ কৰা। এইটো বি নম্বৰ এনচাৰটো হ'ব। নমনীয়তাৰ বাবে ধাতুবোৰক আমাক সুবিধা অনুযায়ী পাতৰ আকৃতি দিব পাৰি। ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী, গতিকে এইবোৰ বিদ্যুতৰ তাঁৰ বনাবলৈ ব্যৱহাৰ কৰিব পাৰি। দেখিছানে? তাৰে পিছৰ কুৱেশ্যনটো হৈছে, উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা। যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবোৰক উভধৰ্মী অক্সাইড বোলে। যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, এইবোৰক উভধৰ্মী অক্সাইড বোলে। উদাহৰণস্বৰূপে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড। তাৰে নেক্সট কুৱেশ্যনটো চাবা। মই এটা ভিডিঅ'ত লেচনটোৰ গোটেইখিনি কুৱেশ্যন দি শেষ কৰিম, তোমালোকে স্কিপ নকৰাকৈ চাবা। দুটাকৈ ধাতুৰ নাম লিখা, যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপহৰণ কৰে আৰু যিয়ে নকৰে। হাইড্ৰজেন অপহৰণ কৰা দুটা ধাতু হ'ল ছ'ডিয়াম আৰু মেগনেছিয়াম, আৰু হাইড্ৰজেন অপহৰণ নকৰা দুটা ধাতু হ'ল কপাৰ আৰু চিলভাৰ। এম ধাতু বৈদ্যুতিক পোহৰৰ বেলিকা, এনড, কেথড আৰু বিদ্যুৎ বিশ্লেষক কি ল'ব লাগে? অশুদ্ধ ধাতু এমক এনড হিচাপে আৰু বিশুদ্ধ এমক কেথড হিচাপে এম ধাতুৰ লৱণ বিশ্লেষণ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত চোৱা, একদম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। লোড মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা। বৰ্ণনা নহয়, চৰি, ইয়াতে উল্লেখ কৰা আছে, উপায় উল্লেখ কৰা। লোড মামৰে ধৰা ৰোধ কৰিবলৈ উপায় এটা হৈছে ৰং কৰা আৰু 10টা লেপন। এটা হৈছে 10টা লেপন। অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে? অধাতুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে। অধাতুবোৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো চাবা। ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কিয়? চাবা, যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰা অতি সহজ, সেয়েহে ধাতুৰ কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। 21 নম্বৰটো, ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য। ধাতুবোৰ ধনাত্মক আধান উৎপন্ন কৰে, অধাতুবোৰে ঋণাত্মক আধান উৎপন্ন কৰে। তাৰে পিছৰ 2 নম্বৰ পাৰ্থক্যটো হৈছে, ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে, অধাতুৱে আম্লিক অক্সাইড গঠন কৰে। 3 নম্বৰ পাৰ্থক্যটো হৈছে, ধাতুৰ হাইড্ৰজেনবোৰ আয়নীয় প্ৰকৃতিৰ, অধাতুৰ হাইড্ৰজেনবোৰ সহযোগী প্ৰকৃতিৰ। গতিকে আশা কৰিছোঁ তোমালোকে পাৰ্থক্যকেইটা বুজিব পাৰিছা। তাৰে নেক্সট আমাৰ
লাষ্ট কুৱেশ্যনটো হৈছে গৰম পানীত জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়, কিন্তু ষ্টিল আইৰণ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ষ্টিলতকৈ কপাৰ অধিক তাপৰ সুপৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে, সেইবাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কি বুলি কৈছে? ষ্টিলতকৈ কপাৰ অধিক তাপৰ সুপৰিবাহী, হয়নে? ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে, সেইবাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকক ধাতু আৰু অধাতুৰ গোটেইখিনি প্ৰশ্ন এনচাৰ দি দিছোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'বা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্টত জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। থেংক ইউ।